পৰিয়ালৰ প্ৰত্যেকজন সদস্য বা আমাৰ হ'বলগীয়া নতুন সদস্যতা অভিযানৰ আমাৰ সদস্যবৃন্দগণ, আপোনালোকৰ অলপ আগতে ক'লে আমাৰ দেৱজিৎ বৰকলিতা ডাঙৰীয়াই আৰু কিশোৰ দাই যে আমাৰ সদস্যতা অভিযান যোৱাকালি 5টা বজাত আৰম্ভ হৈছে কেন্দ্ৰীয়ভাৱে, আৰু তাতে প্ৰথম সদস্যতা আমাৰ ৰাজ্যিক বিজেপিৰ, ৰাজ্যিক নহয় ৰাষ্ট্ৰীয় বিজেপিৰ জে.পি. নাড্ডা ডাঙৰীয়া প্ৰেচিডেণ্ট সভাপতি, তেখেতে নিজে নেতৃত্ব লৈছেই গোটেই সদস্যতাৰ। তেখেতে নিজৰ সদস্যতাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীক সদস্যতা প্ৰদান কৰিছে। আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই গোটেই বিশ্বগুৰু হিচাপে ভাৰতক লৈ যোৱা এজন এনেকুৱা নেতা, যাক আমি কেতিয়াও হয়তো আগামী ভৱিষ্যতেও কোনেও ভাৰতবৰ্ষত পাহৰিব নোৱাৰে তেখেতৰ নেতৃত্ব। ভাৰতীয় জনতা পাৰ্টি এই সদস্য অভিযানত আপোনালোকে সকলে অংশীদার হওক, নিজেকে ভাল লাগিব। আজি গর্ব অনুভব হয় আপোনালোকক নিশ্চয় যে আপোনালোকে একজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। কি পালে নাপালে এইটো পিছৰ কথা, সবতকৈ ডাঙৰ পালে দেশত এটা সুন্দৰ শান্তিৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিছে। আপোনালোকে গম পায় আমি বিলাসীপাৰাত জিলা ভিত্তিত আজি আমি সদস্যতা অভিযান ভাৰতীয় জনতা পাৰ্টিৰ আৰম্ভ কৰিছোঁ। কিন্তু আমাৰ কেন্দ্ৰীয়ভাৱে যোৱাকালিৰ পৰা আৰম্ভ হৈছে। 2 তাৰিখে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ সদস্যতা অভিযানত প্ৰথম তেখেতে সদস্যতা ল'লে আৰু কেন্দ্ৰীয় নেতৃত্বই যোৱাকালিৰ পৰা সদস্যতা অভিযানত নামি পৰিছে। আজি ৰাতিপুৱা 10টা বজাত আমাৰ ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্ৰথম অভিযানত সদস্যতা আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সদস্যতা দিলে আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা। তাৰ পিছতে আমি সবেই নিজৰ নিজৰ জিলা ভিত্তিত নিজৰ নিজৰ মণ্ডলত নিজৰ নিজৰ বুথবিলাকত আমি সদস্যতা অভিযানত নামি পৰিছোঁ। আপোনালোকে দেখিছে এইটো এটা এনেকুৱা অভিযানটো আমাৰ এটা পৰ্বৰ নিচিনা। আমাৰ প্ৰত্যেকজন সদস্যই নিজৰ নিজৰ সদস্যতাটোক ল'বৰ কাৰণে এনেকৈ উঠি পৰা উল্লাসেৰে নামি ওলাই আহিছে যে তেওঁলোকে আচলতে ভাবিছে যে এইটো এটা দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ আগত হোৱা এটা আমাৰ উল্লাসৰ সময় আৰু এটা উৎসাহ আৰু উদ্দীপনাৰ সময়, আৰু এইটো এটা আমাৰ খুব সুন্দৰ উৎসৱ। আৰু বিশেষকৈ আমি ক'ব লাগিব যে আমাৰ বিজেপিৰ সদস্যতা অভিযানত যোনে অংশীদাৰী ল'বলৈ সৌভাগ্য পাইছে, তেওঁলোকে আচলতে আমাৰ দেশখনৰ সেৱা কৰাৰ এটা সুযোগ পাইছে। আৰু আজি আমাৰ ভাৰতৰ নিচিনা দেশৰ আমি সুসন্তান হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা লৈ আমি এই আমাৰ দেশক কেনেকৈ আগবঢ়াই লৈ যাওঁ, আমাৰ সমাজখনক কেনেকৈ উন্নতিৰ ফালে আগবঢ়াই লৈ যাওঁ, তাৰে আমি প্ৰেৰণা পাইছোঁ। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এই প্ৰেৰণা পাইছোঁ। সেই প্ৰেৰণা আমি প্ৰত্যেক জাগাই জাগাই লৈ যাবলৈ চেষ্টা কৰিম। সদস্যতা অভিযান আৰম্ভ কৰিলোঁ। আজি আনুষ্ঠানিকভাৱে বিলাসীপাৰা মণ্ডলত আমি আৰম্ভ কৰিলোঁ। আমাৰ প্ৰভাৰী বাইদেউ জুৰি বৰদলৈ গুৱাহাটীৰ পৰা আহি পাইছে। যোৱাবেলি আমাৰ জিলাখন আছিল 2টা সমষ্টি, বিলাসীপাৰা পূব আৰু পশ্চিম। এইবেলি আমাৰ জিলাত এটাই সমষ্টি, বিলাসীপাৰা সমষ্টি। নিশ্চয় মানুহৰ সংখ্যা কমি গ'ল। যোৱাবাৰ আমাৰ 10,000-ৰ ওপৰত সদস্য আছিল। এইবাৰ আমি প্ৰায় 1 লাখ সদস্যৰ টাৰ্গেট আপোনালোকে ভাষণত শুনিলেই। আমি চেষ্টা কৰিম যাতে 1 লাখ সদস্য আমি ভাৰতীয় জনতা পাৰ্টিক বনাই ল'ব পাৰোঁ। আমি মানুহৰ ঘৰে ঘৰে যাম। মানুহৰ এটা সুযোগ আমি পাইছোঁ সদস্য অভিযানত। সুযোগটো হ'ল মানুহৰ কিবা আমি ভুল কাম কৰিছোঁ না ভাল কাম কৰিছোঁ, মানুহৰ দুখ দৰ্দ আমি বুজিবলৈ চেষ্টা কৰিব পাৰিম। আমাৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে যাব, মণ্ডল স্তৰতে হওক বুথ স্তৰতে হওক সকলে যাব, সকলে এই অভিযানক সফল বনাবলৈ উঠি পৰি লাগিছে। আপোনালোকে দেখিছে উৎসৱৰ নিচিনা মানুহ ইয়াত আহি জমা হৈছে। যেনেকৈ দুৰ্গা পূজাৰ নিচিনা বা কালী পূজাৰ নিচিনা মানুহ আজি জমা হৈছে। নিশ্চয় মানুহৰ মনত আছে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ম। আমি এটা সুযোগ পাইছোঁ, এই সুযোগতে মানুহৰ খা খবৰ ল'ম আৰু আমি সদস্যতা অভিযানত যদি সফল হয় তাৰ কাৰণে কামনা কৰিম।